ওম নমঃ শিৱায় নমস্কাৰ বন্ধু-বান্ধৱীসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 4 তাৰিখ বাৰ হ'ব বৃহস্পতিবাৰ অসমীয়া চ'ত মাহৰ 21 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো। আজিৰ তিথি হ'ব কৃষ্ণা দশমী তিথি, নক্ষত্ৰ হ'ব সৰ্বনা নক্ষত্ৰ, তাৰ পিছতে ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব, যোগ হ'ব সিদ্ধ যোগ, তাৰ পিছতে খাদ্য যোগ আৰম্ভ হ'ব, কৰণ হ'ব বনিষ্কৰণ, তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব। আজিৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি। বন্ধু-বান্ধৱীসকল আজিৰ সূৰ্য উদয় হ'ব 5:14 সূৰ্যাস্ত সময় হ'ব 5:34। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ পাঠিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পলম নকৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছো আহক। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো কিদৰে পাৰ হ'ব? মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। শ্ৰমিক মানুহৰ কথা ক'বলৈ যাওঁতে আপোনাৰ কামৰ দ্বাৰা আপোনালোকে মানুহৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব, প্ৰশংসা বৃদ্ধি পাব। আপোনালোকৰ কামত আপুনি বহুত বেছি সুখী হ'ব, হয়তো সুখী হৈ আপোনালোকক উপহাৰো দিব পাৰে বুলি কৈছে। আপোনালোকৰ কামৰ ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে সৰু সৰু ৰোগে আপোনালোকক কিছু অসুবিধা দিব পাৰে, কিন্তু এই ৰোগবোৰক আওকাণ কৰা উচিত নহয়, অন্যথা আপোনালোকৰ চিকিৎসাৰ বাবে ৰোগ বাঢ়িব পাৰে। যদি ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে কৃষি কাম কৰাৰ লোকসকলৰ আজি দিনটো লাভৰ সম্ভাৱনা আছে। যদি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁ, যুৱক যুৱতীসকলে নিজৰ ধৰ্মীয় কাম কাজৰ প্ৰতি বিশ্বাস দৃঢ় কৰি ৰাখিব লাগে বুলি কৈছে। ইয়াৰ দ্বাৰা আপোনালোকৰ মনত শান্তি আহিব আৰু আপোনালোকৰ বাকী থকা সকলো কাম সোনকালে সম্পূৰ্ণ হ'ব। আপোনালোকৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ বৈবাহিক জীৱনত বিবাদৰ পৰিস্থিতি হ'ব পাৰে। অতিৰিক্ত খৰচৰ বাবে আপোনালোকৰ বৈবাহিক জীৱনত কিছু বিবাদ হ'ব পাৰে, গতিকে কাজিয়া পেচাল আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে আৰু নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব, এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। আজিৰ দিনটোত আপোনালোকৰ বিশেষকৈ সংবাদ মাধ্যম হওক বা যিসকলে কম্পিউটাৰৰ কাম কৰে তেওঁলোকৰ অত্যন্ত শুভ দেখা পোৱা গৈছে। যোগাযোগৰ উৎসৰ পৰা আপোনালোকে বিশেষকৈ কিছু তথ্য লাভ কৰিব। আজিৰ দিনটোত অবৈধ কামত কোনো ধৰণৰ আগ্ৰহ নকৰিব, গতিকে সুনাম হেৰুৱাৰ সম্ভাৱনা আছে, গতিকে ধ্যান ৰাখিব লাগে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শমতে কাম কৰাটো অতি প্ৰয়োজনীয় বুলি কৈছে। ব্যৱসায়ত নতুন কামৰ চেষ্টা কৰিলে সফল হ'ব। ইয়াৰ লগত জড়িত ভাল অৰ্ডাৰো পাব পাৰে। কোনো গুৰুত্বপূৰ্ণ সভালৈ আপোনালোকক নিমন্ত্ৰণ জনাব পাৰে বুলি কৈছে। বৈবাহিক সম্পৰ্কত মধুৰতা আনিলে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে। আজিৰ ডিঙিত কোনো সংক্ৰমণৰ সমস্যা হ'ব পাৰে বুলি কৈছে, অসাৱধান নহ'ব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আপোনালোকৰ বেছিভাগ সময় পৰিয়ালৰ সুখৰ কাৰণে আপোনালোকে কটাব বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰত যত্ন লোৱাৰ দেখা পোৱা যাব। ভৱিষ্যতে আজিৰ দিনটোত কিছুমান পৰিকল্পনা কৰিব পাৰে ভৱিষ্যতৰ বাবে। আপোনালোকৰ যিকোনো সমস্যাত আপোনালোকৰ যি বন্ধুবৰ্গৰ আছে, আপোনালোকৰ আত্মীয়বৰ্গৰ সেইখিনি ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে আৰু আপুনিও তেওঁলোকক সহায় কৰিবলৈ সাজু থাকিব লাগিব। আপোনালোকৰ সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে। আজিৰ দিনটোত অপ্ৰয়োজনীয় খৰচ কমালে আপোনালোকৰ আৰ্থিক সমস্যাৰ পৰা নিজকে হাত সাৰি ৰাখিব পাৰিব বুলি কৈছে। অৰ্থাৎ যিকোনো আপোনালোকৰ যাত্ৰাও আজিৰ দিনটো অসাৰু হৈ পৰিব পাৰে, গতিকে ধ্যান ৰাখিব। ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলে নিজৰ পঢ়া শুনাৰ বা কেৰিয়াৰত মনোনিৱেশ কৰি থাকিব লাগে। ছ'চিয়েল মিডিয়া হওক বা অসাৰ কামত আপোনালোকে সময় অযথা নষ্ট কৰিব নালাগে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাধাবোৰ দূৰ হ'ব। বিপদৰ সময়ত ঘৰৰ বয়োজ্যেষ্ঠসকলৰ বা অভিজ্ঞ লোকৰ পৰামৰ্শ ল'লে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। খঙক আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। খং ৰাগে কিছুমান ক্ষেত্ৰত আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত জড়িত যিসকল ব্যক্তি আছে নিজৰ কৰ্মৰ ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগে। কৰ্মৰ ক্ষেত্ৰত অসাৱধান নহ'ব। যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে, তেতিয়া এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত নিজৰ পিতৃ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে। তেওঁলোকৰ হেল্থৰ বা তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে আপুনি চিন্তিত হ'ব পাৰে, গতিকে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব। এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত পূৰ্বৰ অৰ্থাৎ কামৰ তালিকা এখন বনাই ৰাখিব লাগে, কাৰণ আপুনি আপোনালোকৰ কামৰ তালিকা
দিবলৈ কোৱাৰ হ'ব পাৰে বুলি কৈছে বা কিছুমান সিস্টেমেৰে আপোনালোক আগবাঢ়িব লাগিব সেই আপুনি প্ৰথমতে আপোনালোকৰ বাকি থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ স্বাভাৱিক হ'ব আপোনাৰ কোনো ধৰণৰ বিশেষ অসুবিধা নহ'ব চকুৰ লগত জড়িত যিকোনো সমস্যা আপোনালোকক কিন্তু অসুবিধা দিব পাৰে গতিকে ধ্যান ৰাখক সেইবাবে আপুনি কোনো ধৰণে অসাৱধানতা আপোনালোকে অৱলম্বন কৰাটো বৰ্তমান সময়ত উচিত নহয় বুলি কৈছে আপোনালোকৰ জীৱনসংগীৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব আপোনালোকৰ ব্যৱসায়ৰ পৰা অধিক লাভৰ আশা কৰিছে যদি সেইখিনি ক্ষেত্ৰত সুবিধাও লাভ কৰিব আপোনালোকৰ যি অংশীদাৰ আছে তেওঁলোকৰ লগত ডিসকাস কৰি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰক বুলি কৈছে কিছুমান বন্ধুৰ উপস্থিতিত আপোনালোকৰ থাকিব আৰু আপুনি সুখী হ'ব বুলি কৈছে আধৰুৱা কামখিনি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে অতি শুভ দেখা পোৱা গৈছে কিন্তু যত্ন ল'বই লাগিব নিজৰ হেল্থৰ প্ৰতি প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব লাগিব বুলি কৈছে আজিৰ দিনটোত আপোনালোকৰ প্ৰেম জীৱনত মধ্যমীয়া দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিয়া দেখা পোৱা যাব বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ জীৱনত বা কৰ্মৰ ক্ষেত্ৰত সফলতা লাভ কৰাৰ বাবে আপোনালোকৰ যি কনফিডেন্স সেইখিনি বৃদ্ধি পাব বুলি কৈছে ইগো আপোনালোকৰ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব বুলি কৈছে তেতিয়া এটা উন্নত ফলাফল দেখিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত যাতে আপুনি নিজকে সুস্থ কৰি ৰাখিব পাৰে যদি আপোনালোকৰ স্বাস্থ্যৰ দায়িত্ব নিজে লয় তেনেহলে বহুত সমস্যাৰ সন্মুখীন আপোনালোকৰ হোৱাৰ পৰা বাচিব বুলি কৈছে আপুনি চিন্তিত হৈ আছিল যদি সেইখিনিও দূৰ হ'ব আপুনি যিমান পাৰে সোনকালে আপোনালোকৰ চিকিৎসা কৰা উচিত বুলি কৈছে যদি হেল্থৰ প্ৰবলেম চলিছে সময়মতে সময় বিশেষকৈ চকুৰ পৰীক্ষা কৰি থাকিব বুলি কৈছে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে স্বাভাৱিক দিন হ'ব আপুনি আপোনালোকৰ ব্যৱসায়ত অধিক লাভৰ আশা কৰিছে যদি সেইখিনি ক্ষেত্ৰত লাভ পাব বুলি কৈছে নিজৰ ওপৰত বিশ্বাস ৰাখিব আজিৰ দিনটো যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যিসকলে চিকিৎসাৰ ক্ষেত্ৰলৈ যাবলৈ প্ৰস্তুতি চলাইছে তেওঁলোকে পঢ়াৰ সময়সূচী আপোনালোকে বৃদ্ধি কৰিব লাগিব যদি আপোনালোকে জীৱনত কিবা এটা সাকসেস হ'ব বিচাৰে আজিৰ দিনটো নিজকে কিছু অকলশৰীয়া অনুভৱ কৰিব পাৰে আপুনি আপোনালোকৰ ভাই ভনীৰ সৈতে সময় কটাব পাৰে আপোনাৰ শূন্যতা দূৰ কৰিব পাৰিব বুলি কৈছে আপোনালোকৰ জীৱন সংগীৰ সৈতে এটা সুন্দৰ মুহূৰ্ত পাৰ কৰিব সন্তানৰ ভৱিষ্যতক লৈ আপোনালোকৰ মন সন্তুষ্ট হ'ব কিছু চিন্তিত হ'ব আপোনালোকৰ সন্তানৰ বিয়াৰ এটা চিন্তা আছিল সেইখিনি ক্ষেত্ৰত কিছু এটা ভাল প্ৰতিফলন দেখিব প্ৰেমত মধ্যমভাৱে পাৰ হ'ব আজিৰ দিনটো নিজৰ সংৰাবোৰ নিয়ন্ত্ৰণ কৰিব নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগিব টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কমেন্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ আহিছো কৰ্কট ৰাশিলৈ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ আকাংক্ষিত সফলতা লাভ কৰিবলৈ বহুত বেছি কষ্ট কৰিব লাগিব আত্মবিশ্বাসেৰে কাম কৰিলে নিশ্চয়কৈ সুবিধা পাব আপোনালোকৰ উপাৰ্জন বাঢ়িব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ কিছু উঠা নমা অনুভৱ কৰিব পাৰে সৰু সমস্যাৰ বাবে আপুনি চিন্তিত হ'ব পাৰে আজিৰ দিনটোত সেইবাবে কোনো ধৰণৰ সমস্যাক আওকাণ কৰা উচিত নহয় বুলি কৈছে বৰ্তমান সময়ত চিকিৎসকৰ দ্বাৰা নিজৰ সঠিক চিকিৎসা কৰা বুলি কৈছে যদি ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁ তেন্তে নিজৰ পূৰ্বপুৰুষৰ ব্যৱসায় চলোৱাসকলে অধিক লাভৱান হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে মনত নেতিবাচক চিন্তাবোৰ ৰাখিব নালাগে আৰু নিজৰ সপোনত নিজৰ লক্ষ্যৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰক কাৰণ যদি আপোনালোকৰ সপোনবোৰ দেখি আছে কিন্তু সেইবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব বুলি কৈছে বাস্তৱত ৰূপ দিব লাগিব তেতিয়াহে আপুনি জীৱনত সফল হ'ব পাৰিব আপোনালোকে সপোন দেখি থাকিলে বা এইখিনি কৰিম সেইখিনি কৰিম তেনেকুৱা ধৰণৰ চিন্তাবোৰ লৈ থাকিলে নহ'ব তাৰ ক্ষেত্ৰত কামো কৰিব লাগিব আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ অতি শিথিল আৰু শান্তিপূৰ্ণ হ'ব বুলি কৈছে আপোনালোকৰ শান্তিপূৰ্ণ পৰিৱেশ আপোনালোকৰ সৃষ্টি হ'ব বুলি কৈছে সমস্যাসমূহ আপোনালোকৰ ডিসকাস কৰিব আৰু পৰিয়ালৰ সকলো সমৃদ্ধিশালী হৈ থাকিব আপোনালোকৰ পৰিয়ালৰ যিকোনো সম্পত্তি সম্পৰ্কীয় সমস্যা আজিৰ দিনটোত সমাধান হ'ব পাৰে প্ৰেমত মধ্যমীয়া ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক এবাৰ আহিছো সিংহ ৰাশিলৈ সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে যদি কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁ আপুনি হয়তো আপোনালোকৰ কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত চাৰিওফালে আপোনালোকে সুযোগ সুবিধা পাব পাৰে কিন্তু নিজৰ কামখিনি নিজে কৰিবলৈ চেষ্টা কৰক আনৰ কামত হস্তক্ষেপ নকৰিব আৰু কৈছে যে এনে পৰিস্থিতিৰ সিদ্ধান্ত লোৱাত আপোনালোকে বেছি পলম নকৰিব কিছুমান যদি সিদ্ধান্ত তৎক্ষণাত ল'ব লগা হয় নহলে হাতৰ পৰা কিছু সুযোগ সুবিধা আপোনালোকে হেৰুৱাব পাৰে নিজৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে সৰু বেমাৰকো আওকাণ নকৰিব অন্যথা ই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে নিজৰ কাম কৰি থাকোঁতে ব্যৱসায়ীসকলে তেওঁলোকে কামৰ প্ৰতিক্ৰিয়া তেওঁলোকৰ গ্ৰাহকৰ পৰা ল'ব লাগিব প্ৰতিক্ৰিয়া অনুসৰি আপুনি আপোনালোকৰ অভাৱ
অভিযোগ উন্নত কৰাৰ সুযোগ পাব পাৰে যাৰ ফলত আপোনালোকৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে ভগৱান শিৱৰ আৰাধনাত সময় উৎসৰ্গা কৰিব লাগে আৰু লগতে শিৱলিংগত আপোনালোকে জল অৰ্পণ কৰিব লাগে এটা ভাল প্ৰতিফলন দেখিব ইয়াৰ দ্বাৰা আপোনালোকৰ সকলো কামনা পূৰণ হ'ব বুলি বিশ্বাস কৰা হৈছে অত্যধিক আৱেগেৰে আপোনালোকক বহুত টেনচন দিব পাৰে লগতে যিকোনো কঠিন সিদ্ধান্ত লোৱাত আপোনালোকক দুৰ্বল কৰি তুলিব পাৰে আপোনালোকৰ টেনচনৰ পৰা মুক্ত পাবলৈ বিশেষকৈ মৰ্ণিং ৱাক যোগাসন আৰু কৰক বুলি কৈছে আৰু নিজকে আপোনালোকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে প্ৰেমত মধ্যমীয়া ছাত্ৰ ছাত্ৰীসকলে ষ্টাডি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপুনি এজন ছফ্টৱেৰ যদি অভিযন্তা হয় বা ছফ্টৱেৰৰ কাম কৰে আপোনালোকৰ কামৰ বোজা বেছি হ'ব পাৰে যাৰ বাবে আপুনি অতি ভাগৰা অনুভৱ কৰিব পাৰে আজি দিনটো কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগে আৰু নিজৰ কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে টোপনিৰ অভাৱৰ বাবে আপুনি অতি দুৰ্বল অনুভৱ কৰিব পাৰে মূৰৰ বিষৰ সমস্যাই আপোনালোকক বহুত বেছি আমনি কৰিব পাৰে গতিকে ভাল আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছত নিজৰ আপোনালোকৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে অৰ্থাৎ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আপুনি যদি অংশীদাৰিত্বৰে ব্যৱসায় কৰে তেন্তে কিছু ভুল বুজাবুজিৰ বাবে আপোনালোকৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে আপোনালোকৰ সম্পৰ্ক নষ্ট হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব আপুনি ভগৱানৰ পৰা বিশ্বাস ৰাখিব নিশ্চয়কৈ আগবাঢ়ি যাব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে বিশেষকৈ নিজৰ সময় আপোনালোকে কোৱালিটি টাইমখিনি আপোনালোকে দিয়ক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত নিজৰ ওপৰত বিশ্বাস ৰাখক বুলি কৈছে ভাগ্যৰ ওপৰত আপোনালোকে নিৰ্ভৰ কৰি একো লাভ কৰিব নোৱাৰিব কৰ্ম কৰক বুলি কৈছে আপুনি আপোনালোকৰ বহুমূলীয়া সময়খিনি নষ্ট কৰিব নালাগে ইয়াৰ বাহিৰে আপুনি একো নাপাব বুলি কৈছে গতিকে সময় নষ্ট নকৰি কেৰিয়াৰ বা কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক ঘৰৰ সৰু সৰু সমস্যাবোৰক বা মতামতৰ আপোনালোকে পাহাৰলৈ বা কিছু সমস্যালৈ পৰিণত কৰিবলৈ চেষ্টা নকৰিব জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ লগত কথা পতা আপোনালোকে চেষ্টা কৰক সমস্যাবোৰ সমাধান কৰিবৰ বাবে তেওঁলোকৰ লগত অবিৰতভাৱে কথা পাতি সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰক যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কিন্তু কৰ্মৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব গাড়ী মটৰ চলাওঁতে আজি দিনটো সাৱধান হ'ব লাগিব বুলি কৈছে কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে যেতিয়া আপুনি আপোনালোকৰ পেছাদাৰী জীৱনটো বজাই ৰাখিব বিচাৰিব তেতিয়া আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰখন অতি চিন্তাশীলভাৱে বাছি ল'ব লগা হ'ব পাৰে এই ক্ষেত্ৰত আপুনি আপোনালোকৰ জ্ঞানৰ ওপৰত গুৰুত্ব দিয়া উচিত বুলি কৈছে বৰঞ্চ আপুনি ডাঙৰ দৰমহা বা ডাঙৰ চুক্তিৰ ওপৰত গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখক বুলি কৈছে আপুনি আপোনালোকৰ কাম শক্তিশালী কৰক বুলি কৈছে নিজৰ কাম কাজখিনি সদায় বেটাৰ কৰিবৰ কাৰণে ভাল কৰিবৰ বাবে চেষ্টা কৰক সময় ব্যৱসায়ীসকলৰ বাবে ভাল সময় আজিৰ দিনটোত ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়টো অতি চিন্তাশীলভাৱে আগবঢ়াই নিব লাগিব নহ'লে আপোনালোকৰ ব্যৱসায়ত লোকচান হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত কৰি ৰাখিব লাগিব বুলি কৈছে আপোনালোকৰ সম্পৰ্কবোৰত প্ৰেমৰ সুত আপোনালোকৰ অনুভৱ কৰিব বুলি কৈছে আৰু সম্পৰ্কবোৰ মজবুত হ'ব বুলি কৈছে ঘৰুৱা সমস্যাখিনি সমাধান হ'ব আপোনালোকৰ কথা বতৰাই বা ব্যংগাত্মক কিছুমান কথা বতৰাই আপোনালোকৰ ঘনিষ্ঠ সম্পৰ্কত অসংগতি বা কিছু আপোনালোকৰ বিশৃংখলতাৰ সৃষ্টি কৰিব পাৰে যাৰ বাবে আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে আপোনালোকৰ আচৰণ সলনি কৰিবলৈ চেষ্টা কৰিলে আপোনালোকৰ সম্পৰ্কবোৰ ভাল হ'ব বুলি কৈছে আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক আন্তৰিক হ'ব আপোনালোকৰ সন্তানৰ হৈও সন্তুষ্ট হ'ব হয়তো আপোনালোকৰ মাটি ফালৰ পৰা কিছু ভাল খবৰ পাব পাৰে যিটো শুনি আপুনি বহুত আনন্দিত হ'ব মাৰ স্বাস্থ্য উন্নত হ'ব পাৰে বা তেওঁলোকে বিশেষ কিছুমান কামত সফলতা লাভ কৰিব পাৰে আজিৰ দিনটো ছাত্ৰ ছাত্ৰীসকলে ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিব লাগে টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধানতাৰ আপোনালোকে অৱলম্বন কৰক নহ'লে কিছু ক্ষতি হ'ব পাৰে যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থাকিবৰ বাবে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে শ্ৰমিক মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত নিয়ম ভংগ হ'ব পাৰে যাৰ বাবে দৈনন্দিন কাম কাজ আপোনালোকৰ সংগঠিত নহ'ব পাৰে গতিকে ধ্যান ৰাখক আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে পেটৰ বিষৰ সমস্যা আপোনাক হঠাতে আমনি কৰিব পাৰে ঔষধ খোৱাৰ পিছত আপোনালোকৰ বিষ নাইকিয়া হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগে মছলাজাতীয় খাদ্যবোৰ এভইড কৰক ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে হয়তো তেওঁলোকৰ ব্যৱসায়ৰ সৈতে জড়িত কিছু ভাল খবৰ পাব পাৰে যদি আপুনি ঋণৰ বাবে আবেদন কৰিছিল তেন্তে সেই ঋণ আপোনালোকৰ অনুমোদন হ'ব পাৰে যিয়ে আপোনালোকক বহুত বেছি সুখ দিব মানসিক চাপৰ পৰা আপোনালোকৰ উপশম পাব বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নতুন সম্পৰ্কত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে যাৰ বাবে আপুনি মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে নতুন সম্পৰ্কত সময় আপোনালোকে দিব লাগিব আৰু লগতে বিশ্বাস কৰিব লাগিব আপোনালোকৰ জীৱনসংগীৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে বা আপোনালোকৰ সম্পৰ্কবোৰ আপোনালোকৰ বিশ্বাসৰ ওপৰত চলে আপোনালোকৰ নতুন সম্পৰ্ক ভাল কৰিবৰ বাবে নিজৰ ওপৰত আপোনালোকে চাব লাগিব সেই দিশত আগবাঢ়িবনে নাই গতিকে সকলো দিশ আপোনালোকে চাই চিতি আগবঢ়াওক বুলি কৈছে আপুনি আপোনালোকৰ ডাঙৰ ভাই ভনীৰ সৈতে সমন্বয় বজাই ৰাখিব লাগে যাতে তেওঁলোকৰ সমৰ্থন
আপোনালোকে কিছুমান ক্ষেত্ৰত লাভ কৰে আপোনালোকৰ কিছুমান ভাল পৰামৰ্শ হ'ব পাৰে যিবোৰ আপোনালোকৰ জীৱনত অতি উপযোগী হ'ব পিতৃ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে তেওঁলোকৰ হেলথৰ কিছু সমস্যা আপোনালোকক দেখা দিব পাৰে বুলি কৈছে যাৰ বাবে আপোনালোকৰ টকা পইচা কিছু খৰচ হ'ব পাৰে যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত বা কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে যদি আপুনি নিজৰ চাকৰি বা জবটো সলনি কৰাৰ কথা ভাবিছে তেন্তে চিন্তা নকৰাকৈ কোনো সিদ্ধান্ত নল'ব বৰঞ্চ নতুন কৰ্মত আপোনালোকে সেইখিনি ক্ষেত্ৰত যি ধৰণৰ লিংক আপোনালোকে সৃষ্টি কৰক বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অপৰচুনিটি বা ফিউচাৰত কেনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰতিফলন দেখিব সকলো দিশ আপোনালোকে চাইহে কামটো এৰক বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত সিদ্ধান্ত লওক বুলি কৈছে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ আপোনালোকৰ চুলিৰ যত্ন লওক আপোনালোকে বহুত যত্ন ল'ব লাগিব নহ'লে কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে যদি আপুনি সময়মতে চিকিৎসা আপোনালোকে নকৰে তেনেহ'লে আপোনালোকৰ চুলিৰ সমস্যা বেছি বেয়া হ'ব পাৰে আনকি গুৰুত্ব হ'ব পাৰে বুলি কৈছে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায় কৰা যিসকল মানুহ আছে বা ব্যক্তি ব্যৱসায় ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে নতুন নতুন আইডিয়া আনিব লাগে ভাল চিন্তা ধাৰণা আপোনালোকক আনিব লাগিব ব্যৱসায় ক্ষেত্ৰত তেতিয়া বহুত বেছি সফলতা অৰ্জন কৰিব পাৰিব আপুনি পৰিয়ালৰ সৈতে আজি দিনটো এটা ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰক বুলি কৈছে বা ধৰ্মীয় স্থানলৈ আপোনালোকে যাব পাৰে আপোনালোকৰ মনলৈ শান্তি কঢ়িয়াই আনিব বুলি কৈছে আপোনালোকৰ ঘৰত সুখ কঢ়িয়াই আনিব আপুনি এনে কাৰ্যসূচী অংশগ্ৰহণ কৰিব পাৰিব বুলি কৈছে য'ত আপুনি পুনৰ বহুত আপোনালোকে দান দিব পাৰে কিবা এটা ভাল প্ৰতিফলন দেখিব ইয়াৰ দ্বাৰা আপোনালোকৰ মনটো বহুত বেছি শান্তি অনুভৱ কৰিব প্ৰেমত মধ্যমীয়া আজিৰ দিনটোত ঘৰুৱা সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে কেনেকৈ সমস্যাখিনি সমাধান কৰি নিজৰ জীৱনটো নিজৰ ঘৰখনক আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে অযথা চিন্তাবোৰ পৰিহাৰ কৰক বুলি কৈছে বেছিকৈ চিন্তা কৰি থাকিলে আপোনালোকে যি ধৰণৰ লক্ষ্য যি ধৰণৰ এইম লৈ আপোনালোকে আগবাঢ়ি গৈছে সেইখিনি ক্ষেত্ৰত ৰৈ যাবলগীয়া হ'ব পাৰে গতিকে সদায় নিজৰ মনটো ফৰকাল কৰি ৰাখিব অযথা চিন্তাবোৰ পৰিহাৰ কৰি নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় মকৰ ৰাশি জাতক জাতিকাসকলৰ শুভ দেখা পোৱা গৈছে কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰৰ কামবোৰ আপোনালোকে বিবেচনা কৰিলে হয়তো আপোনালোকৰ সিনিয়ৰসকলে কৰ্মৰ ক্ষেত্ৰত মেনেজমেণ্ট সম্পৰ্কীয় কামো আপোনালোকৰ নিযুক্তি দিব পাৰে সেইখিনি ক্ষেত্ৰতো স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কোনো ভাইৰাছজনিত ৰোগৰ বাবে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে জ্বৰ আদি হ'ব পাৰে বুলি কৈছে যাৰ বাবে আপুনি বহুত বেছি চিন্তিত হৈ পৰিব যদি আপোনালোকৰ কিছু মূৰৰ বিষ আছে বৰ্তমান সময়ত গতিকে নিজৰ টোপনিটো ঠিক কৰক বুলি কৈছে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক বুলি কৈছে ৰ'দত যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যিসকলে এই মাত্ৰ প্ৰতিযোগিতাত নামভৰ্তি কৰিছে বা কোনো ধৰণৰ স্কুল বা কলেজত বিশেষকৈ আপোনালোকে এডমিশ্যন লৈছে বিশেষকৈ সেইখিনি ক্ষেত্ৰত নিজৰ যি আপোনালোকৰ স্থিতি বা যিটো লক্ষ্যলৈ আগবাঢ়ি গৈছে সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিলে ভাল হ'ব বুলি কৈছে নিজকে ষ্ট্ৰং কৰক বুলি কৈছে জীৱনত সফলতা লাভ কৰিবলৈ বহুত বেছি কষ্ট কৰিব লাগিব তেতিয়াহে সফল হ'ব পাৰিব ল'ৰা ছোৱালীৰ ফালৰ পৰা এটা আপোনালোকে ভাল প্ৰতিফলন দেখিব বুলি কৈছে বৈবাহিক জীৱনত বেছি কঠোৰ মনোভাৱ আপোনালোকে গ্ৰহণ নকৰিব বা বেছি ষ্ট্ৰিকো নহ'ব বুলি কৈছে আপোনালোকৰ কঠোৰ মনোভাৱে তেওঁলোকক বিশেষকৈ আপোনালোকৰ পৰা আঁতৰাই ৰাখিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখক আপোনালোকৰ জীৱন সংগীৰ সম্পৰ্ক আপোনালোকৰ ভাল হ'ব আপোনালোকৰ সৈতে ভুল বুজাবুজিবোৰ দূৰ হ'ব আপোনালোকৰ পিতৃ মাতৃ বা ভাই ভনীৰ লগত কোনো ধৰণৰ বিষয়ত বিবাদো হ'ব পাৰে গতিকে ধ্যান ৰাখক অযথা তৰ্ক পেচালবোৰ পৰিহাৰ কৰিব লাগিব আজিৰ দিনটোত ঘৰুৱা সমস্যাখিনি কেনেকৈ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব আপোনালোকে আৰু সেইখিনি ক্ষেত্ৰত সফলো হ'ব ব্যৱসায়িক ক্ষেত্ৰত কেতিয়াবা লাভ আৰু লোকচান থাকে কিন্তু ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব আজিৰ দিনটোত এনেকুৱা এটা পৰিস্থিতিও আহিব পাৰে কিছুমান ক্ষেত্ৰত লোকচানৰ আপোনালোকৰ মুখ দেখিবলগীয়া হ'ব পাৰে কিন্তু ধৈৰ্য বজাই যদি ৰাখে সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ ছাকচেছ হ'ব কিন্তু আপোনালোকে ধৈৰ্য ৰাখিব লাগিব নিজকে কণ্ট্ৰল কৰিব লাগিব যিসকলে ব্যৱসায় কৰে তেওঁলোকে নিশ্চয়কৈ জ্ঞাত ব্যৱসায়ত কেতিয়াবা লাভ লোকচান থাকে গতিকে ধৈৰ্য যিসকল লোকে ধৰিব তেওঁলোকেহে সফলতা লাভ কৰিব গতিকে নিজৰ ওপৰত আপোনালোকে কণ্ট্ৰল ৰাখিব আত্মবিশ্বাস ৰাখিব কনফিডেন্স ৰাখিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিব প্ৰেমত মধ্যমীয়া আজিৰ দিনটোত প্ৰেম জীৱন আপোনালোকৰ সুখী হ'ব বুলি কৈছে ইজনে সিজনৰ অনুভৱক আবেগক সন্মান কৰা দেখা পোৱা যাব বুলি কৈছে ৰিসেন্টলি যদি আপোনালোকৰ মাজত কিছু ভুল বুজাবুজি মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল সেইখিনিও দূৰ হ'ব বুলি কৈছে সদায় সম্পৰ্কবোৰ ষ্ট্ৰং কৰিবৰ বাবে চেষ্টা কৰক যাতে আনে কোনো ধৰণৰ দুখাৰোপ কৰিব নোৱাৰে গতিকে সেইখিনি ক্ষেত্ৰত সদায় গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ আপোনালোকৰ প্ৰেম জীৱনো অতি ভাল হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক
কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত জ্যেষ্ঠ লোকসকলে নিজৰ কামৰ লগতে নিজৰ কনিষ্ঠসকলৰ কামো উন্নত কৰিব লাগিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ পিঠিৰ বিষ বা বিষজনিত কিছু আপোনালোকৰ সমস্যা অশান্তি দিব পাৰে, বডি পেইন থাকিব। আপোনালোকৰ ৰোগ প্ৰতিৰোধৰ বাবে অধিক পৰিমাণৰ তৰল পদাৰ্থ সেৱন কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ শৰীৰত সুস্থ হৈ থাকিব বা শৰীৰটোত এটা এনাৰ্জি লাভ কৰিব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ত যদি চৰকাৰী আঁচনিৰ অধীনত কাম কৰে তেন্তে ব্যৱসায়ীসকলে নিজৰ প্ৰতিটো খোজতে সাৱধান হ'ব লাগিব। বিষয়াসকলে আপোনালোকৰ এই কাৰ্যৰ তদন্ত কৰিব পাৰে, নাটনি হ'লে আপুনি ক্ষতিৰ সন্মুখীন হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ প্ৰিয়ৰ গুৰুৰ সমৰ্থন আপোনালোকে পাব বুলি কৈছে। ইয়াৰ লগতে আপোনালোকৰ গুৰুত্ব কামখিনিও আপোনালোকে কৰিব পাৰিব, গুৰুৰ পৰা ভাল পথ প্ৰদৰ্শনো পাব। আপুনি আপোনালোকৰ জীৱনসংগী আৰু সন্তানৰ সৈতে ক'ৰবাত ৰাতিৰ আহাৰ খাবলৈ ওলাই যাব পাৰে দিনাৰ বাবে। আপুনি হয়তো আপোনালোকৰ শুভ নিমন্ত্ৰণত উপস্থিত থাকিব পাৰে, তাত হয়তো আপোনালোকৰ পুৰণি বন্ধু এজনকো লগ পাব পাৰে, যাক লগ পাই আপুনি বহুত বেছি সুখী হ'ব। প্ৰেমত মধ্যমীয়া, আজিৰ দিনটোত ঘৰুৱা সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকে ফ'কাছ দিয়া দেখা পোৱা যাব। বিশেষকৈ জীৱনসংগীৰ কিছু আপোনালোকৰ বেয়া আচৰণৰ বাবে বা তেওঁলোকৰ কিছু কঠোৰ সিদ্ধান্তৰ বাবে কিছু কাৰ্যবেচাল হ'ব পাৰে, গতিকে কাৰ্যবেচালবোৰ দূৰত্ব আপোনালোকে বজাই ৰাখিব লাগিব। কেনেকৈ সমস্যাখিনি সমাধান কৰিব সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ে বুলি কৈছে। নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক বুলি কৈছে। নিজৰ প্ৰব্লেমখিনি নিজে ছল্ভ কৰিবৰ বাবে চেষ্টা কৰক, আনৰ ওপৰত বেছি ডিপেণ্ডেণ্ট নহ'ব, বেলেগৰ ওপৰত বেছি নিৰ্ভৰ কৰি নচলিব। নিজৰ ভৰিত নিজে থিয় হ'বৰ বাবে আপোনালোকে আজিৰ দিনটোৰ পৰা বিশেষকৈ চেষ্টা কৰক, নিশ্চয়কৈ সফলতা অৰ্জন কৰিব। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। এবাৰ হৈছে ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সেই ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। দিনটো আৰম্ভণিৰ সময়ছোৱাত সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব আৰু নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত ফ'কাছ দিয়ে বুলি কৈছে। মৰ্ণিং টাইমৰ পৰা আপোনালোকে প্লেনিং কৰক যে কোনখিনি কাম আপোনালোকে প্ৰথমতে কৰিব, কেনেকৈ সমস্যাখিনি সমাধান কৰি আগবাঢ়ি যাব। নিজৰ ইগ' সংৰাগবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব আৰু ঘৰৰ মানুহখিনিৰ লগত সম্বন্ধবোৰ আপোনালোকে ষ্ট্ৰং কৰিব লাগিব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰতো আপোনালোকে বিশেষকৈ নিজৰ শক্তিৰে ভৰি পৰিব, আত্মবিশ্বাস আপোনালোকৰ ভৰি পৰিব কৰ্মৰ ক্ষেত্ৰত, আৰু কামখিনি সময়মতে আপোনালোকক সম্পূৰ্ণ কৰাত সফল হ'ব বুলি কৈছে। আপোনালোকৰ স্বাস্থ্য বা হেল্থৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত। বৰ্তমান সময়ত বেছি আপোনালোকে বেকা কৰি কাম নকৰিব বা আপোনালোকৰ কঁকালৰ বিষৰ সমস্যা আপোনালোকক বহুত বেছি আমনি কৰিব পাৰে। যদি পেটৰ লগত জড়িত কিছু সমস্যা বহুদিনৰ পৰা অশান্তি দি আছে সেইখিনি ক্ষেত্ৰতো আপোনালোকে আওকাণ কৰা উচিত নহয় বুলি কৈছে। চিকিৎসকৰ চিকিৎসকৰ বা ভাল চিকিৎসকৰ পৰামৰ্শ লৈ আপোনালোকে নিজৰ চিকিৎসা কৰক বুলি কৈছে, তেতিয়া এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব। ল'ৰা ছোৱালীৰ খাদ্যাভ্যাসৰ প্ৰতি আপোনালোকে বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে। যত্ন আপোনালোকে ল'ব লাগিব, পুষ্টিকৰ খাদ্য খোৱাৰ আপোনালোকে ব্যৱস্থা কৰিব লাগে তেওঁলোকক, নহ'লে ভৱিষ্যতে তেওঁলোকৰ শৰীৰ দুৰ্বল হৈ পৰিব পাৰে বা আগন্তুক দিনতো। গতিকে পিতৃ মাতৃসকলে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে ব্যৱসায়ৰ আজিৰ দিনটো স্বাভাৱিক হ'ব, তেওঁলোকে বেছি লাভো নহ'ব, বিশেষ লোকচানো নহ'ব, অৰ্থাৎ মধ্যমীয়া বুলি ক'ব পাৰি। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে মনত ৰাখিব যে যিসকলে সুদত টকা দিয়ে বা লয়ও তেওঁলোকে অত্যধিক লোভৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে। ইয়াৰ ফলত লোকচান হ'ব পাৰে বুলি কৈছে, সম্ভৱ আপোনালোকৰ হ'ব পাৰে, গতিকে লোকচান হ'ব পাৰে, সেইখিনি সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে সেইখিনি ক্ষেত্ৰত কিছু আপোনালোকে ভাবি চিন্তি আগবাঢ়ক বুলি কৈছে। আপুনি হয়তো আপোনালোকৰ টকাৰ ঘূৰাই নাপাব পাৰে যদি কাৰোবাক দি থৈ দিছিল। মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক বুলি কৈছে। আজিৰ দিনটো তেওঁলোকৰ কিছু বিষজনিত সমস্যাই তেওঁলোকক কিছু আমনি কৰিব পাৰে, কঁকালৰ বিষ আদি সমস্যাই তেওঁলোকক অশান্তি দিব পাৰে। গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগে বুলি কৈছে, আৰু প্লাছ নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। আপোনালোকৰ মাজত যি ধৰণৰ ভুল বুজাবুজি বা সমস্যাখিনি অন্ত কৰিব বুলি কৈছে, কিন্তু আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। কেনেকৈ ষ্টাডিৰ ক্ষেত্ৰত আপোনালোকে নিজৰ এটেনশ্যন দিব পাৰে, নিজৰ চিলেবাছবোৰ কমপ্লিট কৰিব পাৰে, সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব বুলি কৈছে। অযথা সময় আপোনালোকে নেখেদিব আৰু বেয়া লগ সংগৰ পৰা আপোনালোকে আজিৰ দিনটোৰ পৰা বিশেষকৈ ত্যাগ কৰক, নহ'লে আপোনালোকে ভুল পথত আপোনালোকে যাব পাৰে বা সেইখিনি ক্ষেত্ৰত নিগেটিভ প্ৰভাৱবোৰ আপোনালোকৰ কথাবোৰ শিকিব পাৰে, যাৰ ফলত আপোনালোকৰ কেৰিয়াৰত কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। গতিকে সকলো দিশ চাই চিতি আগবাঢ়ি যাওক বুলি কৈছে। নিজকে চেঞ্জেছ আনিবলৈ চেষ্টা কৰক, সলনি কৰিবলৈ চেষ্টা কৰক কিছু ক্ষেত্ৰত। যদি আপোনালোকে আমাৰ এই চেনেলটোত বা ভিডিঅ'টোত একেবাৰে নতুন হয়, চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে নাই, ছাবস্ক্ৰাইব কৰি দিব। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি